সকল কেইদিনমানৰ পৰা আপুনি ফেচবুক খুলিলে দেখিব সকলোৱে খালি এটাই দেখাই আছে যে মোৰ ফেচবুক পেজটোত ইমানখিনি ভিউজ আহিছে, মই ইমানখিনি পইচা উপাৰ্জন কৰিছো। মই আপোনাৰ ওপৰত বহুত স্ক্ৰীনশ্বট পাব। এতিয়া কথা হ'ল ফেচবুকত ইমান ভিউজ কিয় আহে? তো আজি আপোনালোকক মই আচল ৰহস্য কম যে আপোনাৰ ফেচবুকত ভিউজ বেছি কিয় আহে। তো মই সকলোখিনি কৈ যাওঁ, তো ভিডিঅ'টো আৰম্ভ কৰিছো। তো বন্ধুসকল প্ৰথমতে মোৰ কথা কৈ লওঁ, মানে মোৰ ফেচবুক পেজটোৰ কথা কৈ লওঁ। মোৰ ফেচবুক পেজটো আপুনি খুলি চাব, মোৰ ভিউজ বহুত কম। মোৰ এনালিটিক্সত যদি মই গৈ দেখাও, মোৰ ভিউজ বহুত কম। কাৰণ কিয় জানেনে? মই ফেচবুকত ভিডিঅ' দিওঁ, লং কন্টেন্ট দিওঁ। মই যেনেকে মই ইউটিউবত ভিডিঅ' বনাওঁ, ইউটিউবৰ ভিডিঅ'টোৱে মই ফেচবুকত দি দিওঁ। আৰু আপোনাৰ মই সদায় ৰেগুলাৰ মই ভিডিঅ' দিব পৰা নাই, কাৰণ আপোনাৰ দুদিনৰ মূৰে মূৰে বনাওঁ বা এদিনৰ পিছতহে বনাওঁ, কাৰণ এডিটিং কৰোঁতে সময় লাগে, কাৰণ মোৰ লং ভিডিঅ' হয়। আৰু যাৰ ফলত মোৰ ভিডিঅ'ত একেবাৰে ভিউজ কম। কিন্তু বহুতৰ দেখিব যিবিলাকৰ নতুনকে আপোনাৰ পেজ খুলিছে, কিন্তু দেখিব আপোনাৰ একে ভিউজ বহুত, একেবাৰে 90,000, 1,00,000, মানে বহুত বহুত ভিউজ আহে। এতিয়া ভিউজ কিয় বেছি আহে? কাৰণ কথাটো হৈছে তেওঁলোকে ফটো দিয়ে। মানে কি হয়, আপুনি যদি এখন ফটো দিয়ে, ফটোখন যেতিয়া মানে ফেচবুকত যোনেই খোলে, খোলাৰ লগে লগে ফেচবুকত ফটোখন পোৱাৰ লগে লগে আপোনাৰ ভিউজ আহি যায়। মানে ফটোখন মানে ফেচবুকে যিমান ৰিকমেণ্ড কৰিব, যিমানে চাব, আপোনাৰ ভিউজ প্লাছ হৈ গৈ থাকে। কিন্তু ভিডিঅ'ৰ ক্ষেত্ৰত কি হয়, ভিডিঅ'টো অলপ সময় চাব লাগিব, নাই কমেও আপোনাৰ 20 ছেকেণ্ড 30 ছেকেণ্ড চালেহে আপোনাৰ ভিউজ আহিব। আৰু যিহেতুকে মই লং ভিডিঅ' বনাওঁ, কোনোবাই যদি ভিডিঅ' ভাল পাই চালে, নাচালেতো আপোনাৰ লগতে স্কিপ কৰি দিলে, তো মোৰ ভিউজ মানে আপোনাৰ নহয়। এতিয়া কথা হ'ল, আপুনি যদি ফটো দিয়ে তো আপোনাৰ ভিউজ বহুত আহিব, কাৰণ আপুনি ৰেগুলাৰ যদি 3খন ফটো দিয়ে, কিছুমানেতো একেবাৰে আপোনাৰ ৰাতিপুৱাৰ পৰা একে 2খন 3খন 4খন ফটো দিয়ে থাকে। এখন ফটোতে যদি আপোনাৰ মানে 100টাকে যদি ভিউজ আহে, তো 3খনত 300 আহি গ'ল। ঠিক তেনেদৰে আপোনাৰ ভিউজ বাঢ়ি বাঢ়ি গৈ থাকে। আৰু ফটো কি হ'ল, আপুনি দিব ফটোকপি অলৰেডি সকলো মোবাইলত যায়। আপোনাৰ ফ্ৰেণ্ড লিষ্টত যদি বা আপোনাক যদি ফ'ল' কৰি থৈছে যিখিনি ব্যক্তি, তেওঁলোকতো যাবই। তাৰ উপৰিঞ্চিও মানে আপোনাৰ ফটো কোনোবাই শ্বেয়াৰ কৰি দিলে তেতিয়াও পাই গ'ল। মুঠতে ফটোখন অহাৰ লগে লগে আপোনাৰ ভিউজ মানে কাউণ্ট হৈ যায়, তো আপোনাৰ ভিউজ পাবই। সেইকাৰণে মানুহে আপোনাৰ এতিয়া মানে ফেচবুকত ফটো দি পইচা উপাৰ্জন কৰি আছে। কিন্তু বহুতো দেখায় আপোনাৰ ফেচবুকত যে মই ইমানখিনি ভিউজ আছে, কিন্তু মোৰ মানে আৰ্নিং বহুত কম, মানে পইচা বহুত কম পাইছো। কাৰণ পইচা কম দিবই দিয়কচোন, আপোনাৰ ফটোহে দিছে, আপোনাৰ কোনো কন্টেন্ট নাই না। আপুনি অলৰেডি খালি ফেচবুকত ফটোখন দিছে, ফেচবুকত ফটোখন দিলেও যিকণ পইচা দিবলগীয়া দিব, আৰু ফেচবুকত তাতকৈতো বেছিকে নিদিব, যিহেতুকে আপোনাৰ কোনো কন্টেন্ট বোলা বস্তু নাই। যদি আপুনি বোলে কিবা ৰীল বনাইছে, তেতিয়াহ'লে আপোনাৰ ৰীলত ভিউজটো যেতিয়া আহিব, তাৰ পৰা যদি আপোনাৰ এড লাগিছে, তেতিয়াহ'লে আপুনি পইচা পাব, বেছি পইচা পাব। আৰু যদিহে আপুনি ফটো দিয়ে, আপুনি পইচা এনেও কমেই পাব, বেছি নাপায়। তথাপিও যদি আপুনি ৰেগুলাৰ আপুনি ফটো দি থাকে, তেতিয়া কিন্তু আপোনাৰ অকণ অকণ হ'লেও পইচা আপোনাৰ গোট খাই গৈ থাকিব। আৰু আপুনি যেতিয়া $100 হ'ব, আপুনি মানে আপোনাৰ পইচাটো আপুনি উইথড্ৰ কৰিব পাৰিব। তো বন্ধুসকল, যদিহে আপোনাৰ এটা ফেচবুক পেজ আছে, আপুনি মানে ফটো দি থাকক, ডেইলি 2খন 3খন যিমান পাৰে ফটো দিয়ক। তাৰ পৰাই আপোনাৰ মানে যিটো ৰিচ বাঢ়িব, ৰিচ পুতুককে বাঢ়ে ফেচবুকত। কিন্তু ইউটিউবত বহুত কম আহে, বা ইউটিউবে হওক বা আপুনি যদি লং কন্টেন্ট দিয়ে, যিহেতুকে মই ফেচবুকত মোৰ ইউটিউবৰ ভিডিঅ' সময় দিওঁতো মোৰ একেবাৰে ভিউজ বহুত কম হয়। তো বৰ্তমান মই লাগি আছো, চেষ্টা কৰি আছো। ভৱিষ্যতে কি হয় এইটো ভগৱান জানে। মই কম বোলে ফেচবুকৰ লগতে অকণ ইউটিউবৰটো অলপ মানে চেষ্টা কৰি চাওঁ, কাৰণ ইউটিউবত পইচা বেছি আছে। মোৰ চেনেলটো মনিটাইজ হৈছে, আৰু এতিয়া মোৰ 2000 ছাবস্ক্ৰাইবাৰ অলপ পুৰা কৰিছো যেনে তেনে, আৰু অলপ চলপ পইচা মোৰ এতিয়া আহি আছে। তো চাওঁ কি লাগি আছে, কি হয় ভৱিষ্যতে। যদি আপোনালোকে চাপোৰ্ট কৰে, তো হয়তো কিবা এটা পইচা আহিব পাৰে। কিন্তু আপোনাৰ মই ফেচবুকত অলপ সময় কম দিব পাৰো, বা মই ফটো তেনেকে মই নিদিওঁৱেই, সেইকাৰণে মোৰ ব্লগ ভিউজটো বহুত কম আহে। তো বন্ধুসকল, এটাই কওঁ, যদি ফেচবুকত আপোনালোকে ফটো দিয়ে, তো আপোনাৰ ৰেগুলাৰ 3খন 4খন যিমান পাৰে দি যাব, তো আপোনাৰ মানে ভিউজো আহিব। আৰু পাৰিলে লগতে আপুনি এটা ৰীল দিব ডেইলি। আৰু যদি পাৰে লং কন্টেন্ট কিবা ভিডিঅ' অলপ বনাব পাৰে, বা মিনি ব্লগ হিচাপেও আপুনি ভিডিঅ' চিডিঅ' বনাই পেলাই দিব পাৰে। তেনেকে দিলে আপোনাৰ মানে আৰ্নিংটো বেছি হয়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এটা মাৰি দিব। আৰু চেনেলটো যদি নতুন হয়, চেনেল ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈকে ইমানেই আছিল, তো আজিলৈ বাই বাই।